ইনকলাব জিন্দাবাদ জিন্দাবাদ ইনকলাব জিন্দাবাদ 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 আইডল জিন্দাবাদ 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 গিৰি নচলিব পৌৰসভাৰ দুৰ্নীতি বন্ধ কৰক পৌৰসভাত মইমতলৈ চলিবলৈ দিয়া নহ'ব পৌৰসভা গঠিত হৈছিলে 16 চনৰ পৰা আজি তাৰিখলৈকে 6জন পৌৰপতি হ'ল 106জন পৌৰপতিয়ে এইটো নিয়ম কৰা নাছিলে আমি জনাত কিন্তু আজিৰ তাৰিখত যিগৰাকী পৌৰপতি বহি আছে শিৱসাগৰ পৌৰসভাত তেখেতে এইটো এনেকুৱা এটা ডাঙৰ অনিয়ম কৰিছে অপেন মুকলি বেৰত মানে আপোনাৰ নিবিদা আবাহন কৰিছে তেওঁলোকে NITত যেনেকৈ নিয়ম দিছে এপ্লিকেশ্যন কল কৰিছে 39জন নিবনুৱা যুৱকে ইয়াত আপোনাৰ নিবিদা পেলাইছে তেওঁলোকৰ কালি নিয়ম আছে যিটো নিয়মত আপুনি ৰাতিপুৱা নিবিদা 12 বজালৈকে পেলাব পাৰে 3 বজাত খুলিব লাগে 3 বজাত খুলিছে মুকলি কৰিছে কোনে কি নিবিদা পাইছে সকলো মানুহ মুকলিকৈ কৈ দিছে কৈ দি লগে লগে ঘোষণা কৰিব লাগিছিলে এজনে পালে বুলি অৰ্ডাৰ দিব লাগিছিলে কিন্তু পৌৰসভাত তেনেকৈয়ে চলি আহিছে নীতি নিয়ম কিন্তু এইগৰাকী পৌৰনেত্ৰীয়ে সেই কামটো নকৰিলে পিছদিনাখনলৈ থৈ দি গোটেই দিনটো আমাৰ নিবিদাকাৰীসকলক ৰখাই পেলাই গধূলি সময়ত তেখেতে কৈ থৈ গৈছে যে পৌৰসভাই নিজৰ ববীয়াকৈ চলাব এইটো কি নিয়ম এই দুটা দিনকৈ মানুহখিনিক যেতিয়া ৰখাই আজি নিবনুৱা যুৱকসকলক নিদিলে তাত কোনো ইয়াত AGP BJP কংগ্ৰেছ কোনে পাইছে আমাৰ তাত ক'বলগীয়া কোনো কথা নাই ইয়াত প্ৰকৃত নিবনুৱা যুৱকখিনিয়ে পাব লাগিছিলে অস্থায়ী দোকানৰ কিবা এটা পালেহেঁতেন তেখেতলোকে এটা চলিব পৰা কিবা এটা হ'লহেঁতেন কিন্তু পৌৰসভাখনে এনেকুৱা নীতি নিয়মে মানুহৰ চকু কপালত তুলিছে কাৰণ শিৱসাগৰ পৌৰসভাৰ উদ্দেশ্য এটাই হৈছে তেওঁলোকে যিজনক দিম বুলি ভাবিছিলে যিজন তেখেতলোকৰ ব্যক্তিক দিম বুলি ভাবিছিলে হয়তো বিজেপিৰ সেই তেখেতক দিব নাপালে কাৰণে তেখেতলোকে এইটো এখন নাটক কৰিছে কিন্তু এই নাটকখন আমি ফলৱতী হ'ব নিদি ইয়াত আমি উপায়ুক্ত হস্তক্ষেপ বিচাৰিছোঁ আৰু ইয়াত জড়িত আছে প্ৰশাসন বিভাগ আমাৰ এক্সিকিউটিভ অফিচাৰ ইয়াত জড়িত থকাৰ পিছত এক্সিকিউটিভ অফিচাৰজনে কিয় মাত মতা নাই আমি এইটো এটা হাতৰ হৈ ৰৈছে শিৱসাগৰ নগৰবাসী ৰাইজৰ কাৰণে আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে এই পৌৰসভাই যদি আজি নিবিদাখন মুকলি কৰি উচ্চ হাৰ বা নিম্ন হাৰক যদি ব্যক্তিক নিদিয়ে তেতিয়াহ'লে তেখেতলৈ অন্যথা পৌৰসভাই ওপৰ তুলিব নোৱাৰিব এই 2 বছৰ 3 বছৰ কৰোণা মহামাৰীৰ কাৰণে গোটেই ব্যৱসায়ীসকলৰ জোৰ পোৱা হৈছে তেখেতলোকক মুকলি কৰি দিয়ক এবাৰ কোনো কাৰণত পইচা তুলিব নোৱাৰিব মুকলিভাৱে তেওঁলোকে ব্যৱসায় কৰক বুলি এবাৰ আমি ভাবিছোঁ আৰু নহ'লে আমি অন্যথা ইয়াত এইটো কাম কৰিবলৈ আগুৱাই বিহিত ব্যৱস্থা আমি বেলেগ লোৱা ব্যৱস্থা কৰিম ইয়াত আমি যেতিয়ালৈকে আমাক এই সিদ্ধান্ত নিদিয়ে আমি তেতিয়ালৈকে ইয়াত বহাৰ ব্যৱস্থা কৰিছোঁ